হেল্ল' গাইছ, আজি খুদিৰৰ চূড়া, এই হাতৰ চূড়া আজি খেদিছোঁ। আজি 5 দিন হৈ গ'ল, আমি 5 দিনতে খেদিছোঁ। আৰু এয়া কানি কাপোৰ ধুই মেলি হ'ল, কিছুমান শুকালে এয়া আনি কৰি থৈ দিছোঁ। ইমান কাম ওলাই চোৱা খেদিলে দেখিছেনে, গোটেই উদং উদং হৈ আছে। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ ভাল। মই মিতালী ব্লগছৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ শেষলৈ চাব। আৰু আজি খুদিৰৰ 5 দিন হৈ গ'ল, আমি হাতৰ চোৱা খেদিছোঁ। কানি কাপোৰ ধুই মেলি আজৰি হৈ ল'লোঁ। আৰু এতিয়া মুগা তিয়া গা পা ধুই আহিলোঁ। আহি পেলাই গোঁসাই সেৱা কৰিলোঁ। গোঁসাই সেৱা কৰি লৈ পেলাই এতিয়া খাবলৈ লৈছোঁ চিৰা, কল, গাখীৰ, কঁঠাল এনেকৈ কৈয়ে খাম। আপোনালোককো দেখুৱাইছোঁ। এয়া কঁঠাল, ঘৰৰে কঁঠাল। আজি ফলহা বস্তু যিমান পাৰে সিমান খাব লাগে, আমাৰ চাইডে তেনেকুৱা। আৰু এয়া কল লৈ লৈছোঁ আৰু চিৰা, মালভোগ কল। এতিয়া খাই লওঁ। এতিয়া শেষে হ'ল, এতিয়া খাই কঁঠাল, কল, গাখীৰ। এয়া গাইছ দেখিছে, শৰাই ভাঙিলে। এয়া কল, অমিতা, এয়া হ'ল জামুক, নাৰিকল, তিয়ঁহ, কঁঠাল,